এটা কেছৰ কাৰণে কেছৰ সংক্ৰান্তত গান্ধীজী গৈছিলে 1893 চনত আৰু 1914 চনলৈকে তেখেত দক্ষিণ আফ্ৰিকাতে আছিলে আৰু সেইখিনি সময়ত দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলে সন্মুখীন হোৱা বৰ্ণ বৈষম্যতাৰ বিৰুদ্ধে তেখেতে মাত মাতিবলৈ আৰম্ভ কৰিছিলে ঠিক আছে তাতে বিভিন্ন ধৰণৰ প্ৰথম পৰ্যায়তো তেওঁ নৰমপন্থীসকলৰ পদ্ধতি অৱলম্বন কৰিছিলে আবেদন স্মাৰকপত্ৰ আদি তেওঁ দাখিল কৰিছিলে কৰ্তৃপক্ষৰ ওচৰত নিউজ পেপাৰ বাতৰি কাকত এখন প্ৰকাশ কৰিছিলে ইণ্ডিয়ান অপিনিয়ন বুলি আৰু লিখা মেলা কৰি ব্ৰিটিছৰ ওপৰত আবেদন কৰি তেওঁ এই বৰ্ণ বৈষম্যতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ দেখিলে যে ইয়াৰ পৰা কোনো ধৰণৰ লাভ হোৱা নাই গতিকে 1906 চনৰ পৰা তেওঁ নিজৰ অলপমান পদ্ধতিসমূহ সলনি কৰিবলৈ আৰম্ভ কৰিলে আৰু 1906 পৰা 1914 চনলৈকে ইয়াক আমি গান্ধীজীৰ নিষ্ক্ৰিয় প্ৰতিৰোধৰ পৰ্যায় বুলি ক'ব পাৰোঁ ঠিক আছে গতিকে সেইখিনি সময়ত তেখেতে বিভিন্ন ক্ষেত্ৰত মাত মাতিছিলে এখন মানে পঞ্জীয়ন প্ৰমাণপত্ৰৰ এটা আইন প্ৰণয়ন কৰা হৈছিলে তাৰ বিৰুদ্ধে মাত মাতিলে ভাৰতীয়সকলৰ প্ৰব্ৰজনৰ ওপৰত প্ৰতিবন্ধকতা আছিলে তাৰ বিৰুদ্ধে তেখেতে আন্দোলন কৰিলে আৰু অখ্ৰীষ্টিয়ান বিবাহসমূহক যে স্বীকৃতি দিয়া হোৱা নাছিলে ইয়াৰ বিৰুদ্ধেও গান্ধীজীয়ে মাত মাতিছিলে আৰু বিভিন্ন ক্ষেত্ৰত তেখেতে কৰ্তৃপক্ষক সন্মত কৰিবলৈও সক্ষম হৈছিলে ঠিক আছে গান্ধীজীৰ প্ৰচেষ্টাত বিভিন্ন আইন ব্ৰিটিছে সেইখিনি সময়ত বাতিল কৰিবলগীয়া হৈছিল